এয়া চাওকচোন সন্ধিয়া সময় মই ভাবিলোঁ কিবা এটা অকণমান টেষ্টি কিবা এটা বনাই খাওঁ বুলি তাৰ কাৰণে কেৰাহীখন পাতি ল'লোঁ অকণমান পানী দিলোঁ পানীটো অকণমান গৰম হোৱাৰ পিছতে তাতে মই নুডলছখিনি দি দিছোঁ অকণমান দেৰি সিজিবৰ কাৰণে মই এতিয়া ঢাকি দিম এয়া 3 মিনিটমান উতল অহাৰ পাছত চাওক এয়া নুডলছখিনি সিজি গৈছে এতিয়া মই কাঢ়ি ল'ম নুডলছখিনি এইখিনি মই কাঢ়ি ল'ম এতিয়া মই ইয়াতে অকণমান কবি অকণমান পিঁয়াজ আৰু অকণমান জলকীয়া এয়া চাওমিন বনাবৰ কাৰণে কাটি লৈছোঁ এতিয়া চাব হা কেৰাহী অকণমান গৰম হোৱাৰ পিছতে অকণমান ৰিফাইন তেল ইউজ কৰিছোঁ তেলখিনি গৰম হোৱাৰ পিছত পিঁয়াজখিনি তাতে দি দিছোঁ মই ইয়াতে কাটি থোৱা কবিকণ দি দিছোঁ অকণমান নিমখ দি দিছোঁ ৰংটোৰ কাৰণে অকণমান হালধি দিছোঁ কিয়নো মই মছলা ব্যৱহাৰ নকৰোঁ এতিয়া মই ইয়াতে বইল কৰি ৰখা নুডলছখিনি দি দিলোঁ এনেকৈ খায়ো চাবচোন বৰ টেষ্টি লাগে ঘৰত বনাই খাই এয়া চাওক মোৰ চাওমিন ৰেডি এয়া আমাৰ চাওমিন ৰেডি হৈ গ'ল এয়া দেখিছে অকণমান চচ দি ল'লোঁ ভিডিঅ'টো মোৰ ইমানেই আছিলে আকৌ এটা নতুন ব্লগেৰে লগ পোৱাৰ আশাৰে আজিলৈ বাই তেতিয়ালৈ ভালেই থাকক কুশলে থাকক